Hello students, আজি আমি question pattern second part to কৰিম. First part to আমি interrogative sentence কি হয় আৰু তাৰ চাৰিটা প্ৰকাৰ কি আছে সেইখিনি ডিসকাস কৰিছিলো. এতিয়া তোমালোকৰ পৰীক্ষাত আমি যেহেতু পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো পৰীক্ষাত তোমালোকৰ WH interrogatives আৰু tag questions বেছিকৈ আহে গতিকে আমি এই দুটা বিষয় অলপ বহলাই ডিসকাস কৰিম. WH questions বোৰ যেহেতু আমি question words এৰে লিখো প্ৰশ্ন সোধো গতিকে আমি প্ৰথমতে question words ৰ ব্যৱহাৰবোৰ চাই লওঁ কেতিয়া কেতিয়া ব্যৱহাৰ কৰা হয়. তোমালোকে বেছিভাগ শব্দৰ ব্যৱহাৰ অলৰেডি জানাই তথাপি আমি এবাৰ উনুকিয়াই লওঁ. Who used to identify a person কোন বা কোনে. হু শব্দটো আমি কোনো এজন ব্যক্তিক চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰোঁ প্ৰশ্নত. যেনেকৈ এক্সাম্পল হু ইজ শ্বি তাই কোন. হু ব্ৰোক দ্য গ্লাছ কাঁচখন কোনে ভাঙিছিল. নেক্সট শব্দটো আছে হোৱাট. হোৱাট শব্দটো ইউজ টু আইডেণ্টিফাই এ থিং কোনো এটা বস্তুৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰা হয়. অসমীয়াত কি. এক্সাম্পল হোৱাট ইজ ইট এইটো কি. What is the girl reading? ছোৱালীজনীয়ে কি পঢ়ি আছে. What is Mr. বৰুৱা? চিৰিজত বৰুৱা কি. এতিয়া আগৰ দুটা প্ৰশ্নত কোনো এটা বস্তুৰ বিষয়ে সুধি আছিলে কিন্তু মিষ্টাৰ বৰুৱা কি বস্তু হয় বুলি সোধা নাই. ইয়াত সুধিছে তেওঁৰ জীৱিকাৰ বিষয়ে. তেওঁ কি কৰে. Next শব্দটো আছে which. Used to tell two or more things apart. কেইবাটাও যদি বস্তু আছে দুটা বা তাতকৈ অধিক তেনেহলে তাৰে যিকোনো এটা চিনাক্ত কৰিবলৈ which শব্দটো ব্যৱহাৰ কৰা হয়. অসমীয়াত কোনটো. Which of the two girls is taller? দুজনী ছোৱালীৰ ভিতৰত কোনজনী ওখ. Which book is yours? কোনখন কিতাপ তোমাৰ. নেক্সট শব্দটো আছে where. Used to identify a place. কোনো এখন ঠাই চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়. অসমীয়াত ক'ত. Where is the pen? কলমটো ক'ত. Where do you live? তুমি ক'ত থাকা. When. Used to identify a time. কোনো এটা সময় চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়. অসমীয়াত কেতিয়া. When is your birthday? তোমাৰ জন্মদিন কেতিয়া. Why. Used to identify a reason. কোনো এটা কাৰণ চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়. অসমীয়াত কিয়. Why is she crying? তাই কিয় কান্দিছে. তাৰমানে কন্দাৰ কাৰণটো লাগে ইয়াত. Whose. Used to identify possession. কোনো এটা বস্তুৰ মালিকীস্বত্ব জানিবলৈ ব্যৱহাৰ কৰা হয়. অসমীয়াত কাৰ. Whose car is that? সৌ গাড়ীখন কাৰ. কাৰ বুলি কোৱাৰ লগে লগে এই গাড়ীখনৰ মালিকৰ বিষয়ে সোধা হৈছে. How. Used to explain a way or method. কোনো এটা কাম কৰাৰ ধৰণ বা পদ্ধতিৰ বিষয়ে সোধা হৈছে. অসমীয়াত কেনেকৈ. How লগত much বা many যোগ কৰি আমি কোনো এটা বস্তুৰ পৰিমাণৰ বিষয়ে প্ৰশ্ন সুধিব পাৰোঁ. How did you do this work? এই কামটো তুমি কেনেকৈ কৰিলা. Whom. Used to identify a person. কোনো এজন ব্যক্তিৰ বিষয়ে জানিবলৈ whom শব্দটো ব্যৱহাৰ কৰা হয়. অসমীয়াত কাক বা কাৰ. Whom do you want to meet? তুমি কাক লগ কৰিব বিচাৰিছা. এইখিনিয়ে আমাৰ WH questions. এতিয়া আমি পৰীক্ষাত যেনেদৰে তোমালোকৰ প্ৰশ্ন আহে তেনেকৈ চাওঁ. আমাক বাক্য এটা দিয়া থাকিব আৰু তাৰ পৰা প্ৰশ্ন বনাবলৈ দিব. মানে সেই উত্তৰটো পাবলৈ আমি কি প্ৰশ্ন কৰিব লাগিব সেইটো আমি নিজে বনাব লাগিব. Let us make questions to get the following answers. তলত দিয়া উত্তৰবোৰ পাবলৈ প্ৰশ্ন সাজা. এতিয়া চোৱা নম্বৰ 1. My father is a doctor. মোৰ দেউতা এজন ডাক্তৰ. এতিয়া দেউতাকৰ বৃত্তিৰ বিষয়ে ইয়াত কৈছে
যে তাইৰ দেউতাক এজন ডক্টৰ হয় গতিকে আমি প্ৰশ্নটো সুধিব লাগিব যে তাইৰ দেউতাক কি হয় হোৱাট ইজ ইয়ৰ ফাদাৰ ইয়াত হোৱাট বুলি কওঁতে কিন্তু কোনো বস্তুৰ বিষয়ে সোধা নাই ইয়াত দেউতাকৰ জীৱিকাৰ বিষয়ে সুধিছে বৃত্তিৰ কথা সুধিছে হি ইজ এ বয় সি এটা ল'ৰা এতিয়া ইয়াৰ প্ৰশ্নটো কেনেকৈ হ'ব যে ইজ হি এ বয় সি ল'ৰা হয়নে ইউ চি দ্য মুন তুমি জোনটো চোৱা প্ৰশ্ন এনেকৈ হ'ব যে ডু ইউ চি দ্য মুন তুমি জোন চোৱানে হি লাইকছ পটেটোজ সি পটেটোজ ভাল পায় আলু ভাল পায় ডাজ হি লাইক পটেটোজ সি পটেটোজ ভাল পায়নে এতিয়া এই দুটা বাক্য চাবা ইয়াত আমাৰ যেহেতু চোৱা মেইন ভাৰ্ব আছিলে হেল্পিং ভাৰ্ব নাছিলে কিন্তু প্ৰশ্ন সাজিবলৈ আমি ইয়াত এটা হেল্পিং ভাৰ্ব ভৰাই লৈছোঁ এইটো আমাৰ সিম্পল প্ৰেজেন্টতে আছে গতিকে ডু শব্দটো ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতটো আমাৰ সিম্পল প্ৰেজেন্টতে আছে কিন্তু ইয়াত এটা ভাৰ্বৰ লাষ্টত এটা এছ আছে গতিকে আমি এই ডু শব্দটো নিজেই লৈছোঁ আৰু লগত এই ভাৰ্বত থকা এছটো ইয়াত আমি যোগ কৰিছোঁ ডাজ হৈছে ডাজ হি লাইক এতিয়া লাইকৰ পৰা ইয়াত এছটো আঁতৰি গৈছে দেখিছানে ইয়াৰ এছটো আমি ইয়াত ব্যৱহাৰ কৰিলোঁ ডাজ হি লাইক পটেটোজ আই এম 10 years old মোৰ 10 বছৰ বয়স হৈছে হাউ ওল্ড আৰ ইউ তুমি তোমাৰ বয়স কিমান আই টেক টি টুৱাইচ এ ডে মই দিনটোত দুবাৰ চাহ খাওঁ তাৰমানে প্ৰশ্নটোত চাগে এনেকৈ হ'ব লাগিব যে তুমি দিনটোত কেইবাৰ চাহ খোৱা মানে কিমান সঘনাই অৰ্থাৎ তাৰ ফ্ৰিকুৱেঞ্চি সোধা হৈছে এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নত কেনেকৈ হ'ব যে হাউ অফেন কিমান সঘনাই ডু ইউ টেক টি তুমি চাহ কেইবাৰ খোৱা ডেট বয় ইজ মাই কাজন ৰাম সেই ল'ৰাটো মোৰ কাজন ৰাম হয় গতিকে ইয়াত এতিয়া কোনোবা এটা ল'ৰাক চিনাক্ত কৰি দিছে গতিকে আমি সুধিব লাগিব যে সি কোন হয় হু ইজ ডেট বয় আই এম অভিনৱ বৰুৱা মই অভিনৱ বৰুৱা এতিয়া প্ৰশ্নত আমি সুধিব লাগিব যে তুমি কোন হয় তেতিয়া সি উত্তৰত ক'ব যে মই অভিনৱ বৰুৱা হু আৰ ইউ তুমি কোন দে লিভ ইন এ ভিলেজ তাহাঁতি গাঁৱত থাকে হুৱেৰ ডু দে লিভ তাহাঁতি ক'ত থাকে I went to my uncle's house last night. যোৱা নিশা মই মোৰ আংকলৰ ঘৰলৈ গৈছিলোঁ আংকল বুলি ক'লে খুৰা মামা বা বৰ্তাক বুজায় প্ৰশ্ন হ'ব where did you go last night যোৱা নিশা তুমি ক'লৈ গৈছিলা যেহেতু past tense আছে went go ভাৰ্বটোৰ past ফৰ্মটো আছে গতিকে আমি প্ৰশ্নত did ব্যৱহাৰ কৰিছোঁ আৰু ভাৰ্বটো আমি প্ৰেজেন্ট ফৰ্মতে লিখিছোঁ এইবিলাক বস্তু তোমালোকে মন কৰিবা The red pen is mine ৰঙা কলমটো মোৰ গতিকে প্ৰশ্ন হ'ব লাগিব যে কোনটো কলম তোমাৰ Which pen is yours I will go to the market tomorrow মই অহাকালি মাৰ্কেটলৈ বজাৰলৈ যাম Where will you go tomorrow তুমি অহাকালি ক'লৈ যাবা Henry will come on Monday Henry Monday আহিব When will Henry come Henry কেতিয়া আহিব Next চাওঁ I have 5 pens মোৰ 5ডাল কলম আছে ইয়াত এতিয়া আমি আগতেই পাইছিলোঁ যে হাউ লগত much বা many যোগ কৰি আমি কিবা এটা বস্তুৰ পৰিমাণ সুধিব পাৰোঁ এতিয়া যেহেতু এতিয়া পেন্স কৈছে কলম কৈছে কলমটো আমি হিচাপ কৰিব পৰা বস্তু হয় ইংলিছত গতিকে এইটো কাউন্টেবল নাউন হ'ব হিচাপ কৰিব পৰা বিশেষ্য তেনেহলে প্ৰশ্নটোত হ'ব how many pens do you have যদি আমি হিচাপ কৰিব পৰা বস্তু হয় গণিব পৰা বস্তু হয় তেনেহলে আমি how লগত many শব্দটো ব্যৱহাৰ কৰিম নেক্সটত চাবা I want to buy 1 kg of sugar মই 1 কেজি চেনি কিনিব বিচাৰিছো এতিয়া চেনিটো আমি গণিব নোৱাৰো গতিকে এটো হল এটা আনকাউন্টেবল নাউন তেনেকুৱা ক্ষেত্ৰত আমি how লগত much ব্যৱহাৰ কৰিম how much sugar do you want to buy তুমি কিমানখিনি চেনি কিনিব বিচাৰিছা The baby is crying because it is hungry
কেঁচুৱাটোৱে কান্দিছে কাৰণ তাৰ ভোক লাগিছে এতিয়া ইয়াত এটা কাৰণ সুধিব লাগিব আমি যে কিয় কান্দিছে কিয় কাৰণে ইংলিছৰ শব্দ হ'ব আমাৰ why is the baby crying কেঁচুৱাটোৱে কিয় কান্দিছে this is my pen এই কলমটো মোৰ whose pen is this কলমটো কাৰ I want to talk to my father মই মোৰ দেউতাৰ লগত কথা পাতিব বিচাৰিছো whom do you want to talk তুমি কাৰ লগত কথা পাতিব বিচাৰিছা গতিকে এই 18টা এক্সাম্পল যে দিলো একেটা হৈছে WH কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন ৱৰ্ডছ দি সজা প্ৰশ্ন নেক্সট আমি চাও টেগ কোৱেশ্চন কেনেকৈ কৰিব লাগে টেগ কোৱেশ্চনৰ এটা ষ্টেটমেন্ট বা বৰ্ণনামূলক বাক্য দিয়া থাকিব তাৰ শেষত আমি এটা টেগ কোৱেশ্চন লগাই এই গুটেই বাক্যটোকে এটা প্ৰশ্নলৈ সলনি কৰিব লাগে এক নম্বৰটো চোৱা she is a student তাই এগৰাকী ছাত্ৰী হয় ষ্টুডেন্ট হয় আমি ইয়াত কি কৰিছো চোৱা কেনেকৈ লিখে প্ৰথমতে আমি ষ্টেটমেন্টটো সম্পূৰ্ণ লিখি লম বৰ্ণনামূলক বাক্যটো সম্পূৰ্ণ লিখিম কমা দিম আৰু শেষত দিম যে ইয়াত ইজ আছে নহয় আমি যেতিয়া ডিসকাস কৰিছিলো যে টেগ কোৱেশ্চন কি হয় তাত মই অলৰেডি কৈছিলো যে ষ্টেটমেন্টটো যদি পজিটিভত থাকে তাৰ টেগটো নেগেটিভত হ'ব আৰু যদি নেগেটিভত থাকে ইয়াৰ টেগটো পজিটিভ হ'ব এতিয়া ইয়াত আমাৰ ইজ বুলি দিয়া আছে হয়নে মানে পজিটিভত আছে গতিকে আমি নেগেটিভ কৰিবলৈ কাৰণে নট শব্দটো ব্যৱহাৰ কৰিছো ইজৰ লগত দিছনে she is a student isn't she ইয়াত কিন্তু is not বুলি আমি নিলিখো ইয়াৰ আমি সদায় শৰ্ট ফৰ্মে লিখিম টেগ কোৱেশ্চনত he was writing a letter he চিঠি এখন লিখি আছিল he was writing a letter comma was আছে ইয়াত আৰু পজিটিভত আছে আমি সদায় হেল্পিং ভাৰ্বটোৱে ব্যৱহাৰ কৰিম wasn't he I like to read poems মই কবিতা পঢ়ি ভাল পাওঁ I like to read poems comma don't I মই ভাল নাপাওঁ নে এতিয়া চোৱা ইয়াত লাইক শব্দটো প্ৰেজেন্টত দিয়া আছে হয়নে গতিকে আমি ইয়াত হেল্পিং ভাৰ্ব do টো আছে বুলি ধৰি লৈ doৰ লগত not ব্যৱহাৰ কৰিছো he likes sweets doesn't he ইয়াত যেহেতু ভাৰ্বৰ লগত s এটা আছিল আমি doৰ লগত es এটা যোগ কৰিছো doesn't he I will write a letter মই চিঠি এখন লিখিম I will write a letter comma won't I নিলিখিম নে will আৰু not যোগ হৈ won't শব্দটো গঠন হৈছে he does not like to dance he নৃত্য কৰি ভাল নাপায় বা নাচি ভাল নাপায় ইয়াত চোৱা আগৰ কেইটা আমি যোন কেইটা এক্সাম্পল কৰিলো গুটেই কেইটা পজিটিভত আছিল তাৰ টেগবোৰ আমি নেগেটিভ লগাইছিলো এতিয়া এইটো ষ্টেটমেন্ট কিন্তু নেগেটিভত আছে যে হি ভাল নাপায় নাচি he does not like to dance comma does he পাই জানো ইয়াত আমি টেগটো কিন্তু পজিটিভত দিম যেহেতু বাক্যটো নেগেটিভত আছে he did not go to the library he library লৈ নগল he did not go to the library comma did he গৈছিল জানো নেগেটিভত আছিল গতিকে পজিটিভ টেগ she is not good at dancing তাই নাচাত ভাল নহয় she is not good at dancing comma is she হয় জানো এটো নেগেটিভত আছিল নট শব্দটো ব্যৱহাৰ হৈছে গতিকে ইয়াৰ টেগটো হ'ব পজিটিভ গতিকে আজি আমাৰ ডিসকাস কৰিবলগীয়া বিষয় এইকেইটাই আছিল আশা কৰিছো তোমালোকে বুজি পাইছা আৰু যদি কিবা বুজি নাই পোৱা মোক কমেন্টত সুধিব পাৰা থ্যাংক ইউ